মিত্ৰতা লৈ নিশ্চিতভাৱে এটা অতি মানে কঠোৰ কাম এইটো। এইকাৰণে ৰাজনৈতিক দলবিলাকে নিজৰ প্ৰসাৰ আৰু প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে। সেইটো সকলোৰে কাৰণে সেইটোৱে হয় আৰু সেই গতিকেই সকলোৱে আসন অধিক ডিমাণ্ড কৰে। কিন্তু বাস্তৱটো আমি চাব লাগিব যে বিজেপিক প্ৰতিহত কৰিবলৈ হ'লে কোন দলৰ প্ৰাৰ্থীজনে জয়লাভ কৰিব পাৰিব। নিজৰ দলৰ মই প্ৰথম যেতিয়াই ইয়াৰ পূৰ্বৰ আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ বৈঠক আৰম্ভ হৈছিল, দ্বিতীয় বৈঠকৰ পৰা মই উপস্থিত আছোঁ কণ্টিনিউৱাছলি। আৰু মই তেতিয়াৰ পৰাই কৈ আহিছিলোঁ, আজি কেইবাবছৰো হ'ল, যে আমি নিজৰ যিটো স্বাভিমান প্ৰতিটো দলৰে অলপমান ত্যাগ কৰিব লাগিব আৰু বাস্তৱৰ সন্মুখীন হ'ব লাগিব। যিটো দলৰ য'ত বেছ আছে সেই দলটোৱে প্ৰাৰ্থিত্ব দিবলৈ যত্ন কৰিব লাগে। অকল নিজৰ মানে কেণ্ডিডেট দিছিলোঁ, এক্স কেণ্ডিডেট এনেকুৱা ধৰণৰ পদবীৰ কাৰণে যাতে আমি নিৰ্বাচনবিলাকক ব্যৱহাৰ নকৰোঁ আৰু ৰাইজৰ জীৱনক লৈ, ৰাইজৰ ভোটক লৈ যাতে হেতালি নেখেলোঁ, সেইটোৱে মূল কথা। সেই গতিকে অকণমান সময় নিশ্চয় লাগিব, আমি অধ্যয়ন কৰি আছোঁ।